অসমীয়া ৰাইজৰ অতিকে হেঁপাহৰ অতিকে মৰমৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আগবাঢ়িছোঁ আজিৰ বাতৰিলৈ। আজি আমি আপোনালোকক দেখুৱাম ঢকুৱাখানাৰ এখন বিশেষ বজাৰ। ভোগালী বিহুৰ প্ৰাক্ষণত ঢকুৱাখানাৰ সোণাৰী চাপৰিত বহা বজাৰখন কিয় বিশেষ বজাৰ বুলি ক'লোঁ তাক জানিবলৈ হ'লে আপোনালোকে চাব লাগিব আমাৰ এই বিশেষ প্ৰতিবেদনটি। ঢকুৱাখানাৰ এখন বিশেষ বজাৰ। ভোগালী বিহুৰ প্ৰাক্ষণত ঢকুৱাখানাৰ সোণাৰী চাপৰিত বহিছে এখন বজাৰ। ঢকুৱাখানাৰ সোণাৰী চাপৰিৰ নগৰ প্ৰাথমিক বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ। ছাত্ৰ ছাত্ৰীয়ে আয়োজন কৰিলে উৰুকাৰ বজাৰ। ঘৰতে উৎপাদিত শাক পাচলি, পিঠা পনা, মাছ, বিভিন্ন সামগ্ৰীৰ বিক্ৰী কৰিলে কণ কণ শিক্ষাৰ্থীয়ে। গ্ৰাহকৰ হেতা ওপৰা লাগিল বজাৰখনত। আমাৰ স্কুলখনৰ নাম সোণাৰী চাপৰি নগৰ প্ৰাথমিক বিদ্যালয়। ঢকুৱাখানা মহকুমাৰ বৰলনি শিক্ষাখণ্ডৰ অন্তৰ্গত এই বিদ্যালয়। আজি ঢকুৱাখানা মহকুমাৰ বোধ কৰোঁ প্ৰথম পদক্ষেপ হিচাপে আমি এই ভোগালী হাট নামৰ এটি কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতুকে ভোগালী প্ৰাক্ষণত ছাত্ৰ ছাত্ৰীসকলক ভোগালী বিহুৰ বিভিন্ন শাক পাচলিৰ সৈতে চিনাকি কৰি দিয়াৰ উপৰিও গ্ৰাহকৰ লগত ঠিক যেনেধৰণে কথা বতৰা চলিব লাগে বা ওজনৰ ওপৰত যিটো ধাৰণা হ'ব লাগে, টকা পইচা লেনদেনৰ ক্ষেত্ৰত যিখিনি ছাত্ৰ ছাত্ৰীৰ জ্ঞান থাকিব লাগে, এই সকলোবিলাক সাঙুৰি আজি এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে। বিদ্যালয়ৰ শিক্ষা প্ৰদানৰ উপৰিও অগতানুগতিক এক শিক্ষা প্ৰদানৰ কাৰ্যসূচী আমি আজি লৈছোঁ কাৰ্যসূচী হিচাপে। সোণাৰী চাপৰি নগৰ প্ৰাথমিক বিদ্যালয়ে ঢকুৱাখানা মহকুমাৰ ভিতৰত এইটো প্ৰথম পদক্ষেপ বুলি আমি ভাবিছোঁ। আগতে আমি বহাগৰ এদিন পাতিছোঁ, কিন্তু এইটো অনুষ্ঠান এইবাৰ আমি প্ৰথমবাৰৰ বাবে পাতিম বুলি আমি আলোচনা এটা কৰিলোঁ। ল'ৰা ছোৱালীসকলৰ মাজত এইটোৱে আপোনাৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত বা সিহঁতে যিখিনি পাঠ্যপুথিৰ লগত সিহঁতৰ যিখিনি বস্তু জড়িত, ওজন, জোখ মাখ, টকা পইচাৰ ধাৰণা, কিনা বেচাৰ ধাৰণা, এই বস্তুখিনিৰ ওপৰত ল'ৰা ছোৱালীৰ আপোনাৰ ধাৰণাখিনি আগবঢ়াই নিবৰ বাবে বা সিহঁতক এই বস্তুটোৰ ধাৰণা দিবলৈ আমি যত্ন কৰিছোঁ, যাৰ কাৰণে এই বস্তুটো আমি সফল হৈছোঁ এইখিনি ক্ষেত্ৰত, সেইটো ভাবিছোঁ। অভিভাৱিকাৰ সহায় সহযোগিতা আৰু ল'ৰা ছোৱালীৰ মাজত যিখিনি এই অনুষ্ঠানটো পতাৰ বাবে যিখিনি উৎসাহ উদ্দীপনা মনত জাগ্ৰত হৈছে, সেইখিনিয়ে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা বাহিৰা ক্ষেত্ৰতে হওক আৰু আগলৈকে আগুৱাই নিব বুলি আমি আশা কৰিছোঁ। ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24/7।